বছৰ পুৰণি এখন ভেকুলী বিয়া ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ সমীপৰ নিশ্চিনাকোনাত প্ৰতি বছৰৰ জেঠ মাহত অনুষ্ঠিত হৈ আহিছে এই ভেকুলীৰ বিয়াখন। প্ৰধানত খেতিৰ সময়ত কৃষকৰ বুকুৰ আপোন পথাৰখন বৰষুণে জীপাল কৰি তোলে। সেই কামনাৰে স্থানীয় ৰাইজে সম্পাদন কৰি আহিছে ভেকুলীৰ বিয়াখন। আটকধুনীয়া মণ্ডপত পৰম্পৰাগত ৰীতি নীতিৰে সম্পাদন কৰি অহা এই ভেকুলীৰ বিয়াখনত অৱশ্যে আন কিছু লোকবিশ্বাসো সংপৃক্ত হৈ আছে। এই ভেকুলীৰ বিয়াখন অনুষ্ঠিত কৰিলে গাঁওখনত নহয় বসন্ত ৰোগ। তদুপৰি এই ভেকুলীৰ বিয়াখনত শৰাই আগবঢ়ালে নিঃসন্তান দম্পতীয়ে লাভ কৰে সন্তান। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। গাঁওখন হ'ল নিশ্চিনাকোনা গাঁও। এই গাঁওখনতে আমাৰ ভেকুলী বিয়া পতা হয়। গতিকে সেই ভেকুলী বিয়া পতা বছৰটো ধৰ এতিয়ালৈকে এই বছৰলৈকে 100 বছৰ অতিক্ৰম হৈছে। 100 বছৰলৈ আইতাহঁতৰ দিনৰ পৰাই সেই ভেকুলী বিয়াখন পতা হয়। আৰু সেই ভেকুলী বিয়াখন পতা উদ্দেশ্যটো হ'ল কি, আমি পথাৰত পানী নাই, বৰষুণ নিদিয়ে, তেতিয়াহ'লে আমি যদি খেতি কৰিব লাগে, গতিকে সেই লক্ষ্যৰে আমি সেই ভেকুলী বিয়াখন পতা হয়। আৰু ভেকুলী বিয়া যিটো পতা দিনা আমি নিয়ম এটা আছে, যে নিয়মবোৰ হৈছে যে ভেকুলী, ডাঙৰ ভেকুলী মতা এটা আৰু মাইকী এটা ভেকুলী আনি আমি সিন্দুৰ দি পেলাই তাতে যিটো আমাৰ ভেল বনায় কলৰে সেই ভেলখনৰ তলত ৰাখি দিয়াৰ পিছত আৰু মানুহৰ দৰে যিটো বিয়া পাতে ঠিক তেনেকুৱাই ভেকুলীৰ মা দেউতা আছে, সেইদিনা নিয়াৰ আগত অলপ সেইবিলাক মকৰাবিলাক আমি মাৰোঁ। আৰু যেতিয়া টাইম হয়, এইবিলাক কাম হোৱাৰ পিছত আমি কি কৰা যায়, নদীত উঠাই দিয়ে। তাৰপিছত ভেকুলী এযোৰাটো এৰি দিয়ে। আৰু এটা আছে আমাৰ বিশ্বাস, এটা আমাৰ আইতা দিনৰ পৰাই, আইতা দিনতে তেওঁলোকে আমাক আমি জনামতে যে আমাৰ যিটো সৰু ল'ৰা ছোৱালীবিলাকৰ যিটো আই বসন্ত ওলায়, সেইটোৰ কাৰণেও যাতে আমি ভেকুলী বিয়াখন পাতিলে তাৰমানে আমাৰ অলপ হেৰি হয়, কাটা যায় বুলি তাৰমানে অলপ বিশ্বাস এটা আছে।